যেহেতু নেকি আপোনালোকে গম পাইছে শিক্ষক স্বামী নীতিকেশ দাসৰ হাতত প্ৰাণ লোৱা পংখী সন্দিকৈ এতিয়া বৰ্তমান সামাজিক মাধ্যমত তোলপাৰ হৈ আছে আৰু যেহেতু নেকি তেওঁক ন্যায়ৰ বাবে সকলো অসমবাসীয়ে আৰু তাৰ লগতে অসমবাসীয়ে তেওঁক ন্যায়ৰ বাবে সকলোৱে জোৰদাৰ লাগি আছে যেহেতু নেকি সকলো ডিমৌবাসীৰ লগতে সকলো অসমবাসীয়ে তেওঁৰ ন্যায়ৰ বাবে তোলপাৰ লাগি আছে এতিয়া বৰ্তমানটো যেহেতু নেকি নীতিকেশ দাসক শাস্তি দিব লাগে আৰু তেওঁক ফাঁচি দিব লাগে যেহেতু নেকি আমাৰ অসমত এনেকুৱা যাতে নেক্সট টাইম এনেকুৱা নহয় বহুতে এইটো কথা কৈ আছে যে নীতিকেশ দাসৰ কোনো দুখ নাই এনেকুৱা বুলি কৈছে কিন্তু এনেকুৱা কথা নহয় চাওক নীতিকেশ দাসৰ দুখ নাই বুলি বহুতে এনেকুৱা মত প্ৰকাশ কৰিছে যেহেতু নেকি মোৰ তাত কমেণ্টো আহিছে আৰু তেনেকুৱা কমেণ্টো মই পাইছোঁ কিন্তু মেইন ইম্পৰ্টেণ্টটো চাওক নীতিকেশ দাসক যোনে যোনে ছাপোৰ্ট কৰিছে এনেকুৱা যাতে নেক্সট টাইম নহয় এনেকুৱা যাতে অঘটন নহয় তাৰে কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ চাওক আপোনালোকে নীতিকেশ দাসক ফাঁচি দিয়ক কিয়নো নহ'লে নেক্সট টাইম এনেকুৱা আৰু বাৰ হৈ থাকিব আপোনালোকে গম পাইছেনে বাৰ এনেকুৱা হৈ থাকিব আৰু আগতো হৈছে এতিয়াও হৈছে আৰু বৰ্তমানো হ'ব আৰু ফিউচাৰতো যিটো নেকি ভৱিষ্যতে আহি থকা প্ৰজন্ম সেই আহি থকা প্ৰজন্মটো তেনেকুৱা হৈ থাকিব গম পাইছে সেইটো কাৰণে নীতিকেশ দাসক মেইন ইম্পৰ্টেণ্ট ফাঁচি দিয়াটো বেষ্ট প্ৰয়োজন মই ভাবোঁ পংখী সন্দিকৈয়ে 3 মাহ পূৰ্বে নীতিকেশৰ সৈতে প্ৰেম কৰিছিল আৰু 3 মাহৰ পিছতে তেওঁলোক বিবাহ পাশত আবদ্ধ হৈছিল পংখী সন্দিকৈ আৰু 7 মাহৰ পিছতে তেওঁক হত্যা কৰিলে নীতিকেশ দাসে যিহেতু নেকি নীতিকেশ দাস এজন জন্তু হয় আৰু আপোনালোকে সকলোৱে অসমবাসীয়ে গম পাইছে নীতিকেশ দাসক যেহেতু নেকি আগতো পৰকীয়া প্ৰেম আছিলে যেহেতু নেকি পৰকীয়া প্ৰেম থকাৰ পিছত এই পংখী সন্দিকৈ অলৰেডি গম পালে পংখী সন্দিকৈ গম পোৱাৰ পিছত তেওঁৰ মাক বাপেককো কৈছিলে মোৰ অলৰেডি যিটো নেকি নীতিকেশ দাসৰ অলৰেডি পৰকীয়া প্ৰেম আছিলে আগতো তেওঁৰ হোৱাটছআপৰ মেছেজটো অলৰেডি দেখিছে হোৱাটছআপৰ মেছেজটো দেখাৰ পিছত তেওঁৰ মাককো কৈছিলে মাক বাপেকে কোৱাৰ পিছতো ইমান কথাবিলাক সৰু বুলি ধৰি লৈছিলে মানে নৰ্মেলি ধৰি লৈছিলে এইটো এনেকুৱা হৈয়ে কথা পাতিব একো নাই চব ঠিকে হৈ যাব কিন্তু মেইন ইম্পৰ্টেণ্টটো চাওক চব কথা ঠিক হ'ব নহ'ব এইটো পিছৰ কথা কিন্তু মেইন ইম্পৰ্টেণ্টটো তাৰ নিজৰ পত্নী যিটো নেকি নিজৰ ৱাইফক নিজৰ ঘৈণীয়েকক হত্যা কৰি পেলোৱাটো বহুত ডাঙৰ কথা আৰু আপোনালোকে চাওক তাই অলৰেডি তাৰ পৰকীয়া প্ৰেম আছিলেই নীতিকেশৰ অলৰেডি পৰকীয়া প্ৰেম আছিলে তেওঁৰ আগত ভালপোৱা আছিলে কিন্তু তেওঁ ভালপোৱা থকাৰ পিছতো ইয়াক বিয়া পাতিছে কিয় মেইন ইম্পৰ্টেণ্টটো সেইটো পংখীক কিয় বিয়া পাতিব লাগে তেতিয়াহ'লে পংখীক বিয়া পতাৰ পিছতো তেতিয়াহ'লে তই সেই পৰকীয়া প্ৰেমক ভাল পোৱাৰ পিছত তেতিয়া ডিভোৰ্চ দি দিব লাগিছিলে মাৰি পেলাব লাগে কিয় ডিভোৰ্চ দি দিব লাগিছিলে ডিভোৰ্চ দিয়ক ডিভোৰ্চ দি বা তাৰ মাকৰ ঘৰত থৈ আহিব লাগিছিলে মেইন ইম্পৰ্টেণ্টটো এওঁলোক ৰাতি বিহু ফাংচন চাবলৈ গৈছিলে বিহু ফাংচন চাবলৈ যায় যিহেতু নেকি নীতিকেশ আৰু পংখী তৰ্কাতৰ্কি লগাৰ পিছত ঘৰত আহি ইয়াক হত্যা কৰিলে বহুত ডাঙৰ ঘটনা হত্যা কৰাৰ পিছত ৰছীৰে ওলোমাই আত্মহত্যা ৰূপ দিছিল পংখী সন্দিকৈ এইটো বহুত ডাঙৰ কথা সেইটো কাৰণে মই এটাই কথা আহ্বান জনাওঁ অসমবাসী ৰাইজ আৰু আৰক্ষী সঞ্চালক যেহেতু নেকি DGP ডাঙৰীয়ালৈ ইয়াক ফাঁচি দিয়ক কোনো কথা শুনিব নালাগে কোনো ডাঙৰ মানুহ হয় ই এজন শিক্ষক মেইন ইম্পৰ্টেণ্টটো এনেকুৱা ভৱিষ্যতে হৈ থাকিব আৰু বৰ্তমানলৈকে হৈ আছে আৰু ভৱিষ্যতে হৈ থাকিব সেইটো কাৰণে ইয়াক ফাঁচি দিয়ক যাতে নেক্সট জেনেৰেশ্যনলৈ এনেকুৱা নহয় তো মোৰ ভিডিঅ'টো ইমানতে আছিলে তো মোৰ ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাওক ঠিক আছে বাই বাই নতুন ভিডিঅ' আপোনালোকৰ